গুৱাহাটীৰ মাছখোৱাৰ প্ৰেক্ষাগৃহত বুদ্ধিজীৱীসকলে এখন নাগৰিক মঞ্চৰ সভা বুলি আয়োজন কৰিছিলে। আমি ভাবিছোঁ নাগৰিক মঞ্চৰ সভা, আৰু অকণ সংবাদ মাধ্যমত বাতৰিবিলাক চাই এটা কথা গম পালোঁ যে এখন সভা কোনো নাগৰিক মঞ্চৰ সভা নাছিলে, সম্পূৰ্ণ এখন আগন্তুক বিধানসভা নিৰ্বাচনৰ পৰিকল্পনাৰ মিটিং আছিল। আৰু বেছি আচৰিত লাগিল, সেই সভাখনত প্ৰথমৰ পৰা শেষলৈ কেৱল ৰাজনৈতিক ভাষণেৰে সমাপ্ত কৰিলে। কিন্তু আচৰিত লাগিল, যিসকল বুদ্ধিজীৱীয়ে সেই সভাখন অনুষ্ঠিত কৰিছিলে সেই বুদ্ধিজীৱীসকলৰ এইখিনিও জ্ঞান নাহিল যে সেই সভাখনত যেতিয়া ৰাজনৈতিক বিষয় উত্থাপন হৈছিলে তাত কেৱল ৩ গগৈৰ ফৰ্মুলাটো বেছিকৈ উত্থাপন পাইছিল। জাতীয় পৰিষদ, ৰাইজৰ দল আৰু কংগ্ৰেছ, এই ৩ গগৈৰ ফৰ্মুলা ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। তাৰপিছত আকৌ ২০২৪ লোকসভা নিৰ্বাচনৰ পিছত উপ নিৰ্বাচন হৈছিলে, তেতিয়াও প্ৰত্যাখ্যান কৰিছিলে। প্ৰথম অৱস্থাত ডাঙৰ ডাঙৰ হোটেলত চাহ ভাত খাই ডাঙৰ ডাঙৰ সভা কৰে, টিকটৰ সময়ত ভাগ ভাগ হৈ যায়, আকৌ দলবোৰৰ ফলাফল বেয়া হয়। আকৌ এতিয়া ২৬ৰ ফৰ্মুলা সেই একেটাই। এতিয়া আমি ক'ব বিচাৰিছিলোঁ আজি সংবাদমেলৰ জৰিয়তে, তেনেকুৱা কি পৰিস্থিতি আহিল যে অকল এই ৩ গগৈয়ে বা এই ৩টা দলেই কি অসমখনত বিজেপিৰ বিৰুদ্ধে যুদ্ধ কৰিব পাৰিব নেকি? তেনেকুৱা কি পৰিস্থিতি আহিল সেই সভাখনত তৃণমূল, কংগ্ৰেছ আৰু আম আদমি পাৰ্টি বা সমাজবাদী পাৰ্টি, যি ৩টা দলে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত, উত্তৰ প্ৰদেশে কওক, দিল্লীয়ে কওক বা পশ্চিমবংগতে কওক, এবাৰ দুবাৰ তিনিবাৰকৈ বিজেপিক পৰাজয় কৰি চৰকাৰ গঠন কৰিছে। সেই বুদ্ধিজীৱীসকলৰ সেইখিনি জ্ঞান নাহিল যে যিহেতু বুদ্ধিজীৱীয়ে অনুষ্ঠিত কৰা সভা বুলি আছিলে, কোনো ৰাজনৈতিক দলে যদি সভা কৰি আমাক আমন্ত্ৰণ নকৰিলে যে আমাৰ বেয়া পাব লগা একো নাছিল। যিহেতু বুদ্ধিজীৱী সমাজে আয়োজন কৰি আমাৰ ৩টা দলক আমন্ত্ৰণ নকৰিলে তাত নিশ্চয় কিছুমান সন্দেহজনক কথা থাকি যায়। এতিয়া কথাটো হ'ল, কোন তৃণমূল কংগ্ৰেছ, কোন আম আদমি পাৰ্টি বা কোন সমাজবাদী পাৰ্টি, এই ৩টা পাৰ্টিয়ে বিজেপিক পৰাজয় কৰি চৰকাৰ গঠন কৰিছে। আৰু পশ্চিমবংগত আমি ৩বাৰকৈ বিজেপিক পৰাজয় কৰিছে, বিজেপিক। আৰু সেই পশ্চিমবংগত কিন্তু কংগ্ৰেছৰ আসন শূন্য, একেটা পশ্চিমবংগত। কিন্তু অসমত আমাৰ ইমান ধুনীয়া শক্তিশালী সংগঠন, আমি প্ৰায় যোৱা পঞ্চায়ত নিৰ্বাচনত ১.৫ লাখ ভোট পাইছিলোঁ, ৫খনকৈ আঞ্চলিক পৰিষদ জয়লাভ কৰিছিলোঁ। আৰু যি দলৰ আসন সংখ্যা কম, কোনো সংগঠন নাই জাতীয় পৰিষদ, তেখেতসকলক একদম মঞ্চৰ সন্মুখত চকী। আৰু আম আদমি পাৰ্টি, যি আম আদমি পাৰ্টিয়ে ২০২২ বৰ্ষৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০খন আসনৰ ৩৮খনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে, আৰু তাৰে ২৪খনত দ্বিতীয় স্থানত বিজেপিৰ লগত থাকি এখনত জয়লাভ কৰিছিলে, কিন্তু কংগ্ৰেছে শূন্য হৈ তৃতীয় স্থানত গৈছিলে। এতিয়া মই ক'ব খুজিছোঁ, সেই বুদ্ধিজীৱী